বটদ্ৰ প্ৰকল্পটো কৰাটো খুব ভাল কথা কৈছে, কিন্তু বটদ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত শ্বাহ বিখ্যাত ভাৰতবৰ্ষত দাংগা লগোৱাৰ কাৰণে, সংঘৰ্ষ লগোৱাৰ কাৰণে, ধৰ্ম আৰু ধৰ্মৰ মাজত কাজিয়া লগোৱাৰ কাৰণে। গুজৰাট দুজন মানুহে জ্বলাই শেষ কৰি দিছিলে, আপোনালোকে সকলোৱে জানে। সেই অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়। আমি শংকৰ আজানৰ দেশ বুলি কেতিয়া কওঁ? প্ৰসংগক্ৰমে কওঁ যেতিয়া মানুহৰ মাজত অশান্তি বিয়পাব খোজে বিজেপিয়ে, তেতিয়া আমি কওঁ যে এইখনত ধৰ্মৰ নামত কাজিয়া নাই, তাক বুজাবৰ কাৰণে শংকৰ আজানৰ দেশ বুলি কোৱা হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ অহাৰ আগে আগে এই যে শংকৰ আজানৰ দেশ নহয় এই বুলি কৈ আকৌ এটা ইংগিত দিছে যে তেওঁলোক উন্নয়নত ফেইল। 2026 নিৰ্বাচনত তেওঁলোকে আকৌ ধৰ্মীয় ৰাজনীতি কৰিব, মেৰু বিভাজনৰ ৰাজনীতি কৰিব, আৰু তাকে ইংগিত দি আমি হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহক কাম কাজ কৰা দেখিবলৈ পাইছোঁ। 6 জনগোষ্ঠীক একদম প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে, আৰু আনফালেদি জনজাতিসকলক, মিচিঙকে ধৰি এই জনজাতিসকলক, প্লেইন ট্ৰাইবেলছকো সম্পূৰ্ণৰূপে আপোনাৰ প্ৰবঞ্চনা কৰিলে। আচলতে তেওঁলোকে কথা দিছিলে, মিচিঙক কথা দিছিলে, তিৱাসকলক কথা দিছিলে, ৰাভাসকলক কথা দিছিলে, সোণোৱাল কছাৰীসকলক কথা দিছিলে, ঠেঙাল কছাৰীসকলক কথা দিছিলে, দেউৰীসকলক কথা দিছিলে যে এই জনজাতিবিলাকৰ স্বায়ত্ব শাসনটোক সংবিধান সন্মত কৰিব। এতিয়ালৈকে নকৰিলে। মাত্ৰ টুপি এটা পিন্ধাবৰ কাৰণে সেইদিনা অমিত শ্বাহৰ লগত এনেই মিটিং এখনত বহাই দিলে দিল্লীত। আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰোঁ বুলি পীযুষ হাজৰিকাও কৈ দিলে, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে। প্ৰথমতে এখন ভুৱা প্ৰতিবেদন দিলে, এতিয়া কৈ দিলে যে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো নহয়েই, আনকি জনজাতিকৰণ কৰাটো বোলে জনজাতি সংগঠনবিলাকেও, কি জনগোষ্ঠীয় সংগঠনবিলাকেও বোলে বুজাইছে। এই বুলি কৈ তেওঁ 6 জনগোষ্ঠীক প্ৰতাৰণাৰ চূড়ান্ত শিখৰত অৱতীৰ্ণ হ'ল। আচলতে এইটো আমাৰ সংগঠনবিলাকৰ দুৰ্বলতা। একাংশ সংগঠনে, দেই মই সকলো বুলি নকওঁ, একাংশ সংগঠনে মুখ্যমন্ত্ৰীৰ লগত অবৈধ টকা পইচাৰ লেনদেন কৰাৰ কাৰণে আৰু হঠা মিতিৰালি কৰি থকাৰ কাৰণে তেওঁলোকক এনেকৈ ৰাজহুৱাকৈ অপমানিত কৰিব পাৰিছে। যে সংগঠনবিলাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত বিচৰাই নাই বুলি মিছা কথা কৈ তেওঁলোকক সমগ্ৰ ৰাইজৰ আগত দুখীয়া সাব্যস্ত কৰিছে। গতিকে এই মুহূৰ্তত মই 6 জনগোষ্ঠীৰ সকলো নেতৃবৰ্গকে, সন্মানীয় নেতৃবৰ্গ, যিবিলাক বিক্ৰী যোৱা নাই, বিক্ৰী যোৱাকেইটা এইটো নকৰে, আৰু বিক্ৰী নোযোৱা সকলো সন্মানীয় নেতৃবৰ্গক মই ঐক্যবদ্ধ হৈ 6 জনগোষ্ঠীৰ আন্দোলন আগবঢ়াই লৈ যাবৰ কাৰণে আৰু বিজেপি চৰকাৰক 6 জনগোষ্ঠীক জনজাতিকৰণ 2026 নিৰ্বাচনৰ আগত দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 মাহৰ ভিতৰত দিম বুলি কৈছিলে নৰেন্দ্ৰ মোদীয়ে, যদি এই 12 বছৰৰ ভিতৰতো নিদিয়ে, তেতিয়াহ'লে 2026 আমি 6 জনগোষ্ঠীৰ ৰাইজে, সমগ্ৰ অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে লগ লাগি এইবাৰ বিজেপিক আমি শাসনৰ গাদীৰ পৰা দলিয়াই পেলাব লাগে।